নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি তোমালোকক ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। বহুত দিন কিবা এটা অসুবিধাৰ কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই, গতিকে আজি চোৱা তোমালোকৰ ওচৰলৈ IPS চিম্বলৰ দ্বাৰা কিছুমান বানান ইংৰাজী ৰিডিং আমি কৰোঁতে আমি যদি শুদ্ধভাৱে কৰিব খোজোঁ তেতিয়াহ'লে আমি কিছুমান IPS চিম্বল যদি জানো বা IPS চিম্বলৰ উচ্চাৰণবোৰ জানো তেতিয়াহ'লে আমাৰ সেই যিকোনো ইংলিছ ৱৰ্ডেই হওক আমি অতি সহজে ইয়াৰ শুদ্ধ উচ্চাৰণটো কৰিব পাৰোঁ। গতিকে চোৱাচোন ভিডিঅ'টো। ইয়াত চোৱা, প্ৰথমতে যিটো চোৱা আইৰ নিচিনা যিটো চিম্বল আছে এইটো আকৌ আই নহয়, এইটো এটা IPS চিম্বল হয়। IPA মানে হ'ল ইণ্টাৰনেশ্যনেল ফনেটিক্স এলফাবেট, যাৰ দ্বাৰা আমি ইংৰাজী ৱৰ্ড আমি অতি সহজে আমি শুদ্ধভাৱে বানান কৰিব পাৰোঁ। এতিয়া চোৱা, এইটো হ'ল যিটো আইৰ দৰে চিম্বলটো আছে, এইটো ইয়াৰ চাউণ্ডটো হ'ব তোমাৰ দীৰ্ঘইৰ দৰে। তাৰমানে দীৰ্ঘই মানে জানাই আমি স্বৰবৰ্ণ যিটো পাওঁ হস্ৰই দীৰ্ঘই, হস্ৰইটো হ'ল আমাৰ যিটো শ্বৰ্ট চাউণ্ড, আমি অসমীয়াত ক'লে এইটো যিটো শ্বৰ্ট টান হ'ব, মানে ইয়াৰ চাউণ্ডটো দীঘলীয়া নহ'ব, আৰু যিটো দীৰ্ঘই হ'ব ইয়াৰ চাউণ্ডটো কি হ'ব, সদায় দীঘলীয়া হয়। বুজি পাইছা? এইটো চিম্বলৰ দ্বাৰা যিটো ইয়াৰ উচ্চাৰণটো যিটো মই লিখিলোঁ চোৱা, এইটো দীৰ্ঘই লিখিলোঁ। তাৰমানে এই চিম্বলটো থাকিলে ইয়াৰ যিটো ভাৱেলত এই চিম্বলটো থাকিব তেতিয়াহ'লে ইয়াৰ চাউণ্ডটো দীঘলীয়া হ'ব। যেনেকৈ ইয়াত চোৱা TEA, টি, মানে চাউণ্ডটো অকণ দীঘলীয়া হ'ব। টি এনেকুৱা নক'ব, টি। বুজি পাইছা? যেনেকুৱা চোৱা ইয়াৰ চিম্বলটো দিয়া আছে, চোৱা যে টি দৰে চিম্বল, মানে এইটো টি হ'ব, মানে টৰ দৰে চাউণ্ড আহিব। আকৌ যিটো চিম্বলটো ইয়াত যিটো আছে এইটো হ'ল চিম্বল, এইটো কিন্তু এইটো লেটাৰ নহয়, ইংলিছ লেটাৰ নহয়, এইটো এটা চিম্বল। এইটো হ'ল ইংলিছ ৱৰ্ড, এইটো হ'ল চিম্বল। ইয়াত চোৱা টিৰ সলনি ইয়াত এইটো চিম্বল দিছে, এইটো টিৰ সলনি চিম্বলটো দিছে, আৰু ই আৰু এৰ যিটো ভাৱেল আছে এই ভাৱেলৰ কাৰণে এইটো চিম্বল দিছে। তাৰমানে এইটো চিম্বল বহাই দিছে, তাৰমানে এইটো দীঘলীয়া চাউণ্ড হ'ব দীৰ্ঘইৰ দৰে। তেতিয়াহ'লে এইটো কি হ'ল, টিয়ে ট, আৰু এইটো হ'ল দীৰ্ঘইৰ দৰে, মানে দীঘলীয়া চাউণ্ড। কি হ'ল এতিয়া, টি, টি হ'ল। ইয়াত চোৱা BEAN, এইটো কি হ'ব, ইয়াৰ চিম্বলটো যিটো চোৱা যে বিৰ দৰে যিটো চিম্বল আছে ব হ'ব, আকৌ আইৰ দৰে যিটো চিম্বল আছে মানে এইটো লং টাৰ্ণ হ'ব, মানে হস্ৰই নহয় দীৰ্ঘই লং টাৰ্ণ হ'ব, ইৰ দৰে টাৰ্ণ হ'ব, লং টাৰ্ণ হ'ব। তেতিয়াহ'লে বি আৰু এইটো কি হ'ব, বি আৰু দীৰ্ঘইকাৰ হ'ল বি, তাৰপিছত এনৰ দন্ত্যান্ন, বিন, বিন। বুজি পাইছা এতিয়া চাগে তোমালোকে? ইয়াত চোৱা REACH, আৰে ইয়াত চোৱা আৰৰ দৰে যিটো চিম্বল এইটো ৰয়ে হ'ব, আৰু যিটো ভাৱেল আছে ইয়াৰ চাউণ্ডটো এই লং আই যিটো চিম্বল আছে ইয়াৰ দৰে হ'ব, মানে দীঘলীয়া ই, তাৰমানে দীৰ্ঘইকাৰ। তাৰপিছত চোৱা চি আৰু এইচে, ইয়াত যিটো চিম্বল আছে চোৱা এছৰ দৰে যিটো চিম্বল এইটো চৰ দৰে চাউণ্ড আহিব, হ'ল তাৰমানে ৰিচ। এনেকুৱা ক'লে আকৌ ভুল হ'ব, ৰিচ, ৰিচ এনেকৈ ক'ব লাগিব। তেতিয়াহ'লে এইখিনি বুজি পাইছা? তাৰমানে আমি এই চিম্বলৰ দ্বাৰা আমি ৱৰ্ডবোৰৰ উচ্চাৰণ কৰিলোঁ। এই ৱৰ্ডবোৰৰ উচ্চাৰণটো আমি কেনেকৈ কৰিলোঁ, চিম্বলৰ দ্বাৰা, মানে যিটো ভাৱেল আছে সেই ভাৱেলৰ যিটো উচ্চাৰণ হ'ব এইটো আমি চিম্বলৰ পৰাহে বুজি পালোঁ। এইখিনি হ'ল। এতিয়া তলতো চোৱাচোন, ইয়াত চোৱা আকৌ এটা চোৱা আইৰ দৰে আছে, হ'ল আইৰ দৰে। এইটো আছিলে তোমাৰ স্মল লেটাৰ আইৰ দৰে, এইটো হ'ল কেপিটেল লেটাৰ আইৰ দৰে আছে। এই কেপিটেল লেটাৰ আইৰ দৰে যিটো থাকিব এইটো তোমাৰ শ্বৰ্ট চাউণ্ড হ'ব, মানে ইৰ দৰেই চাউণ্ড হ'ব, কিন্তু এইটো ইয়াৰ নিচিনা দীঘলীয়া নহ'ব, মানে ইয়াত চুটি হ'ব, টানটো চুটি হ'ব। তেনেকৈ ইয়াত চোৱা IT, ইট, ইট, এইটো আকৌ ইট, এনেকৈ ক'লে এইটো নহ'ব, ইট, ইট। তাৰমানে এই যিটো চিম্বল আছে এইটো হ'ল চিম্বল, এইটো হ'ল ইয়াৰ ভিতৰত যিটো আছে এইটো হ'ল চিম্বল। এই যিটো আছে IT, ইট, এইটো হ'ল ৱৰ্ড, এইটো হ'ল চিম্বল। তোমালোকৰ চেষ্টা কৰিবা, এইটো ৱৰ্ড, এইটো চিম্বল। ৱৰ্ডত কি আছে, আই আছে, ইয়াত চিম্বলত কি আছে, আইৰ দৰে আছে, তাৰমানে এইটো হস্ৰই হ'ল, আৰু টিৰ দৰে যিটো আছে মধ্যনাত, কি হ'ল এইটো ইট, ইট হ'ল। LIP, এলে কি হ'ব, এলে তোমাৰ ইয়াত ল হৈছে, আৰু আইৰ দৰে যিটো চিম্বল আছে তাৰমানে এইটো চিম্বল আছে, এইটো আকৌ ওপৰত ফুটা নাই, তাৰমানে এইটো লং নহ'ব, শ্বৰ্ট হ'ব। তেতিয়াহ'লে এইটো হস্ৰইকাৰ লি, লথচিকাৰ লি, আৰু PA প, লিপ, লিপ হ'ল।
ইয়াত চোৱা BIN বিয়ে কি হ'ব ব হ'ব তাৰপিছত যিটো চিম্বল আছে শৰ্ট তাৰ মানে কেপিটেল আইৰ দৰে আছে তেতিয়াহ'লে ইয়াৰ টান কি হ'ব শৰ্ট হ'ব মানে হস্যিকাৰ হ'ব তাৰপিছত এনে 52 বিন হ'ল তেতিয়াহ'লে এইটো কি হ'ব ইট লিভ বিন বুজি পাইছা এইটো এতিয়া তাৰমানে এই চিম্বলটো এইটো এটা চিম্বল চিম্বলৰ সাউণ্ডটো মই ইয়াত দি দিছো হ'ল এতিয়া চোৱা তলত চোৱাচোন ইয়াত চোৱা যিটো চোৱা স্মল লেটাৰৰ এলফাবেটৰ স্মল লেটাৰৰ যিটো ইৰ দৰে আছে ইয়াৰ সাউণ্ডটো এৰ দৰে হ'ব হ'ল মানে এইটো হ'ল চিম্বল এইটো মই অসমীয়াত ইয়াৰ সাউণ্ডটো কেনেকৈ হ'ব মই লিখি দিছো ইৰ দৰে যিটো চিম্বল আছে ইয়াৰ সাউণ্ডটো এৰ দৰে হ'ব তেতিয়াহ'লে আমি এইটো গম পাম MEN এইটো যদি এৰ দৰে চাওঁ মানে এই চিম্বলটো ইয়াত আকৌ চোৱা এই অৰ্ডৰ এইটো চিম্বলটো দিয়া আছে চোৱা যিকিনো মানে তোমালোকে যদি অকণ ডাঙৰ গ্ৰামাৰ লোৱা তেতিয়াহ'লে তোমালোকে সেই অৰ্ডৰ লগতে চিম্বলবোৰ দিয়া থাকে তোমালোকে ভাবিছা যে এই চিম্বলবোৰ আমি ক'ত পাম আমাৰতো অৰ্ডহে থাকে চিম্বলটো দিয়া নাথাকে তেতিয়াহ'লে আমি চিম্বলবোৰ ক'ত পাম তেতিয়াহ'লে মই কৈ দিছোঁ যে তোমালোকৰ যদি চিম্বলবোৰ দেখিবলৈ খোজা তেতিয়া ডাঙৰ ডিকশ্যনাৰীও থাকে তাৰপিছত তোমাৰ গ্ৰামাৰটো থাকে তোমাৰ যেতিয়া সেই ডাঙৰ ডিকশ্যনাৰী হওক বা গ্ৰামাৰ হওক তাত চালে তোমালোকে যিকিনো অৰ্ডৰে হওক চিম্বলবোৰ দিয়া থাকিব তোমালোকে চাই ল'ব লাগে হ'ল ইয়াত চোৱা MEN ইয়াত চিম্বলটো দিয়া আছে চোৱা এমৰ সলনি ME চিম্বল দিয়া আছে M তাৰপিছত চোৱা E তাৰপিছত N এইটো হ'ল চিম্বল তোমাৰ এই যে এইটো হ'ল এই চিম্বলটো হ'ল এইটো তেতিয়া ইয়াৰ সাউণ্ডটো কেনেকৈ হ'ব এৰ দিয়া আছে তাৰমানে একাৰ হ'ব MEN কি হৈছে মেন তাৰমানে ইয়াত চোৱা MA হ'ল ম তাৰপিছত ই যিটো চিম্বল দিয়া আছে এই চিম্বলটো মানে ইৰ দৰে মানে এইটো কি হ'ব একাৰ আকৌ এনে 52 মেন বুজি পাইছা এতিয়া যেনেকুৱা TEN 10 হ'ল ইয়াৰ চিম্বলটো চোৱা টি যিটো চিম্বল আছে টি আকৌ এইটো হ'ল এইটো কিন্তু ইৰ দৰে যিটো দিছে সেইটো নহয় এইটো চিম্বল হয় যিটো ভাৱেল এই ভাৱেলৰ চিম্বল তাৰমানে এইটো হ'ল এৰ দৰে চাউণ্ড আহিব তেতিয়াহ'লে এইটো কি হ'ল 10 এইটো হ'ল মেন এইটো হ'ল 10 হ'ল তেতিয়াহ'লে এইখিনি বুজি পাইছা তলত চোৱা ইয়াত চোৱা যিটো এৰ দৰে যিটো চিম্বল আছে হ'ল এইটো এটা চিম্বল হয় ইয়াৰ সাউণ্ডটো হ'ব এ তাৰমানে এ নহয় বা আ নহয় এইটো অৰ্ধ আ বুলি ক'ব পাৰা বা অৰ্ধ এ বুলি ক'ব পাৰা বুজি পাইছা মানে এ নহয় বা আ নহয় কি হ'ব এ যেনেকুৱা মই এটা অৰ্ডৰ সহায়ত মই বুজাই দি আছোঁ চোৱা MAN এইটো যদি তুমি এনেকৈ লিখা যে ম একাৰ 52 মেন যদি এনেকুৱা লিখা মানে এই সাউণ্ডৰ দৰে লিখা তেতিয়া কি হ'ব মেন কিন্তু এইটো একচুৱেলি মেন নকয় মেন এনেকুৱা কয় তাৰমানে এইটো হ'ব তোমাৰ এইটো ৰং হ'ব এইটো হ'ব ম তাৰপিছত ইয়কাৰ আকাৰ তাৰপিছত 52 মেন তাৰমানে সাউণ্ডটো তোমাৰ অকণ আগপিনে যাব অকণ আকাৰৰ নিচিনা আহিব মেন হ'ল বুজি পাইছা এতিয়া তেতিয়াহ'লে এইটো আমি বুজি পালোঁ এইটো হ'ল মেন 10 চেড হ'ল এইটো চেড নহয় চেড এনেকুৱা হয় তেতিয়াহ'লে এইখিনি ইয়াত চোৱা SAD ইয়াত চিম্বলটো দিয়া আছে এছৰ দৰে চিম্বল আছে দ্বিতীয় স্বৰ বা প্ৰথম স্বৰ এই চিম্বলটো এ তাৰপিছত দিয়ে ড মানে যিটো চিম্বল দিয়া আছে ডিৰ দৰে এইটো ড তাৰমানে কি হ'ব এইটো চেড এনেকুৱা হ'ব চেড এনেকুৱাও নহয় বা চাড এনেকুৱাও নহয় চেড হ'ল তাৰমানে প্ৰথম স্বৰ ইয়কাৰ আকাৰ মদিনাৰ ড চেড বুজি পাইছা এতিয়া চোৱা তলত চোৱাচোন এইটো চোৱা চিম্বল দিয়া আছে এটা এইটো হ'ল এটা IPS চিম্বল তাৰমানে চোৱা এৰ দৰে চিম্বলটো মানে ওলোটা ভি বুলি ক'ব পাৰা ওলোটা ভি ইয়াৰ চিম্বলটো তোমাৰ ইয়াত মই লিখি দিছোঁ চোৱা আৰ দৰে আহিব চাউণ্ড ইয়াত তেতিয়াহ'লে কি হ'ল CUT ইয়াৰ চিম্বলটো চোৱা চিৰ সলনি ইয়াত কিন্তু চি দিয়া নাই কে দিছে তাৰমানে কৰ দৰে চাউণ্ড আহিব চিটোৰ চাউণ্ডটো কি আহি যাব ক আহি যাব এই যিটো চিম্বল দিয়া আছে চোৱা এই চিম্বলটো মানে আৰ দৰে চাউণ্ড আহিব তাৰপিছত টিৰ দৰে চিম্বলটো টি হ'ব তেতিয়া মানে এইটো কি হ'ল মই ইয়াৰ পৰাই চাওঁ চোৱা কেৰ দৰে মানে ক হ'ব এইটো আকাৰ হ'ব এইটো মানে ট হ'ব হ'ল তাৰমানে এইটো কি হ'ব কাট এইটো কি হ'ব এতিয়া কাট তাৰমানে এইটো কাট হ'ল এইটো চোৱা BUT এইটো কি হ'ব
ইয়াৰ যিটো চিম্বল দিয়া চোৱা বিৰ দৰে মানে ব এইটো ওলোটা ভি যিটো আ মানে চাউণ্ডটো আ হ'ব তেতিয়াহ'লে আ আকৌ টি ট বাট ইয়াত চোৱা ইয়াৰ যিটো চিম্বল দিয়া আছে এইটো চাউণ্ডটো কিন্তু যে এইটো চাউণ্ডটো কেতিয়াও দীঘলীয়া নহ'ব এইটো শ্বৰ্ট টান হ'ব আৰ চাউণ্ড শ্বৰ্ট টান হ'ব হ'ল আজি তোমালোকক 1 2 3 4টা IPS চিম্বলৰ বিষয়ে আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু IPS চিম্বলৰ দ্বাৰা আৰু এটা ভিডিঅ' বনাম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ